কিছুমানে চোন একোৱে নিদিয়ে ৰুমাল এখনো নিদিয়ে কথাটো তেনেকুৱা দিব 20000 টকা এটা মোক কম আছে হ'ব নালাগে দিয়ক আপুনি গাড়ীখন লৈ যাওক ওকে 75000 টকা কেছ আপোনাকে ডাইৰেক্ট লৈ যাব পাৰিব কইনাজনী যেনেকৈ সজায় আমি তেনেকৈ কৰিহে গাড়ী বিকো মানে 1,10,000 বা 20ত লৈ যাব পাৰিব ঘৰত যদি পুতুককে আৱাজ এটা পায় না গাড়ীখন আপুনি ল'ব নালাগে এনেকৈ এখন গাড়ী 1,00,000 টকা দি পেলাই ঘৰত লৈ যাব পাৰিব বাইক স্কুটি হয় না বাইক স্কুটি হয় কৰি দিয়ে ন কিমান কম দামত দি আছে 2,15,000 টকাত 70,000 পৰা 80,000 টকা দি এখন ঘৰত লৈ যাব পাৰিব ৰাস্তাত পৰি থকা কুকুৰ হয় আমি আনো ভেকচিন সেকচিন দিও এক পুহু ৰিজনেবল নহয় কম হয় ৰিজনেবল বুলি নকয় কম বুলি কম দিছে কম হয় কমত কিয় দি আছে দি আছো দি থাকিম আমি ৰেট ৰাখিছো 245 2,35,000 টকা 2,35,000 আৰু কমিব আৰু এটাকে এখন গাড়ী 1,50,000 টকা দি ঘৰত লৈ যাব পাৰিব 2,65,000 টকাৰ এখন পালছ আপোনাকে ঘৰত লৈ যাব পাৰিব 2,25,000 টকাত এখন কুইট আপোনাকে ঘৰত লৈ যাব পাৰিব 2,65,000 টকাত এখন গাড়ী আপোনাকে ঘৰত লৈ যাব পাৰিব 1,45,000 টকাত এখন আপোনাকে ঘৰত লৈ যাব পাৰিব কি 2,15,000 টকাত এখন ভাৰ্না আপোনাকে ঘৰত লৈ যাব পাৰিব 2,15,000 টকাত এখন এষ্টা আপোনাকে ঘৰত লৈ যাব পাৰিব 48,000 কিলোমিটাৰ ৰান হৈছে 1,15,000 টকা 24,000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল হয় বডি সব কাম কৰা ৰখা হৈছে ডাইৰেক্ট 80,000 1,90,000 টকাত এখন ইয়ন আপোনাকে ঘৰত লৈ যাব পাৰিব 1,25,000 টকাত এখন ৱেগন আপোনাকে ঘৰত লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনালি মই আহি পাইছো যোৰহাট অধিপতি কাৰ প্লেচ আৰু আপোনালোকে ষ্টক দেখা পাইছে কিমান ষ্টক আছে এবাৰ বহুত ভাল ভিডিঅ' হ'ব গৈ আছে ধামাকা ভিডিঅ' হ'ব গৈ আছে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাওক তাৰ আগতে আপোনালোকে যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো আৰম্ভ কৰো প্ৰথমে আমি কৈ দিছো যে অধিপতি কাৰ প্লেচত যিবোৰ গাড়ী আছে আপোনালোকে সকলোৱে গম পায় এটা ৰিজনেবল প্ৰাইজত আপোনালোকে ইয়াৰ পৰা গাড়ী পাই যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আৰু ইয়াৰ এড্ৰেছটো মই কৈ দিছো যদি আপোনালোকে ডিব্ৰুগড় ফালৰ পৰা আহে ডিব্ৰুগড় শিৱসাগৰৰ ফালৰ পৰা আহে মালৱালী বাইপাছ চাৰিআলি পাৰ হৈ হোটেল জিৰণি পোৱাৰ আগত লেফ্ট সাইডে আপোনালোকে পাব অধিপতি কাৰ প্লেচ আৰু যদি আপোনালোকে গুৱাহাটী নগৰৰ ফালৰ পৰা আহে তেন্তে আপোনালোকে হোটেল জিৰণি পাৰ কৰি ৰাইট সাইডে পাব আপোনালোকে অধিপতি কাৰ প্লেচ তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো প্ৰথমে অংকুৰদালত কথা পাতিম তাৰ পিছত আমি গোটেই গাড়ী ডিটেইলছখিনি দিম ফাইনেলি আমাৰ লগত আহিছে অংকুৰদা নমস্কাৰ ওকে ভালে আছে ওকে প্ৰথমে আমাৰ অধিপতি কাৰ প্লেচৰ এবাৰ এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো আমাৰ যোৰহাট হয় যোৰহাট অজন্তা বাইপাছ ওকে যদি আপুনি দেৰগাঁও গোলাঘাট নগাঁও গুৱাহাটী এটো সাইডৰ পৰা আহে অজন্তা ব্ৰিজখন পাব ব্ৰিজখন জাস্ট নামিয়ে হোটেল জিৰণি পাব লেফ্ট সাইডে তাৰ পৰা 300 মিটাৰ আহি ৰাইট সাইডে অধিপতি কাৰ প্লেচ ওকে আৰু যদি আপুনি শিৱসাগৰ মৰাণ এটো সাইডৰ পৰা আহে মালৱালী অভাৰব্ৰিজখন জাস্ট পাৰ হৈ ড্ৰিমছ ৱেডিং বুলি বিবাহ ভৱনটা আছে তাৰ গাতে লাগি আছে লেফ্ট সাইডে অধিপতি কাৰ ওকে তে মেইন কথাটো হ'ল এক্সচেঞ্জ আৰু ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্সত বাইক স্কুটি হয় না বাইক স্কুটি হয় কৰি দিয়ে ন বাইক স্কুটি হৈ যায় গাড়ী এক্সচেঞ্জ হয় ন আৰু মেইন কথাটো হৈছে আপোনাকে ষ্টেট এনঅচি দিয়ে ন আৰু অফাৰটো কি ৰাখিছে অফাৰ একচুয়ালি প্ৰত্যেকখন গাড়ীত আমি আজিকালি লিমিট সাৰ্ভিসিং এটা কৰি দিও ওকে যিখিনি ইঞ্জিন অইল হওক কুলেন হওক এয়াৰ ফিল্টাৰ এখিনি যিখিনি কৰিব লাগে আমি কৰি ৰাখো ওকে আৰু প্লাস ইনস্যুৰেন্স পলিউশনটো আপডেট থাকে নাথাকিলে আমি কৰি দিও সাপোজ ফাইনান্স কৰা গাড়ী যদি হয় থাৰ্ড পাৰ্টি ইনস্যুৰেন্স থাকিলে আমি ফাৰ্স্ট পাৰ্টি এবছৰ কাৰণে কৰি দিও ওকে আৰু যিখিনি থাকে সেইখিনি নকৰো ট্ৰান্সফাৰখিনিটো কৰি দিও ঠিক আছে আৰু বাকি আৰু গিফট কিবা কিবি দিও অধিপতি কাৰ প্লেচৰ পৰা গাড়ী ললে একদম মানে কি কোনো একো ধৰণৰ কাম কৰিব নালাগে খালি ল'ব লাগে চলাব লাগে এটা ৰিসেন্টলি আমি হেতুকে কৰিছো 8,000 10,000 কিলোমিটাৰ চলাব পৰাকে ইঞ্জিনৰ যিখিনি প্ৰিলিমিনাৰী কাম সকলো আমি কৰি দিও আৰু ফুল লোডেড এক্সেসৰিজ কৰাই দিও যিখিনি লাগতিয়াল লাগে ধৰক ৰেইন গাৰ্ড হওক সিট কভাৰ হওক নেট হওক যিখিনি লাগে সাইড বিট যিখিনি লাগে গাড়ীখন দেখিলে লগালে যিখিনি পনি হয় সেইখিনি সব আমি কৰি ওকে আৰু গাড়ী সব জেনুইন পাব সব জেনুইন একো প্ৰবলেম নাই মিটাৰ একো বেলেগ একো প্ৰবলেম নাই কিন্তু আমি আজি কৈছো আগতেও কম কেতিয়াও নকৰো এক্সিডেন্টাল গাড়ী নলও মিটাৰ টেম্পাৰিং নকৰো ওকে একচুয়ালি আমি কৈছো বেলেগে চাই ল'ব পাৰে কাৰোবাৰ যদি সন্দেহ আছে এবাৰ টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰক মেকানিক লৈ হওক টেকনিচিয়ান লৈ হওক যি লৈ হওক আনি এবাৰ চালে হ'ল ডিলাৰ বিনা কোনোবা মানুহ আহিছে চাই ল'ব পাৰে আমাৰ একো আপত্তি আৰু সবতকৈ গুৰুত্বপূৰ্ণ কথা প্ৰাইস কেনেকুৱা হ'ব প্ৰাইসটো ৰিজনেবল হয় কি একচুয়ালি কি হয় আমাৰ কম্পিটিটৰ ঢেৰ আছে তো বেছি দাম নকয় আপুনি আমি জেনুইনটোৱে কওঁ তাৰ পৰা 10-15,000 যিমানটো পাৰো 5-10,000 15,000 কমাই ৰাখো আৰু কমাই কৰো মানুহে অলপ বেছি পায় কেতিয়াবা তেওঁলোক আহক
চাই লওক গাড়ীৰ কণ্ডিশ্যন কি আছে তেওঁলোকৰ যদি বাজেট অনুসাৰে বোলে হয় বোলে মোক 20,000 টকা বেছি পাইছো হ'ব 20,000 কমাই দিয়ক তেনেকুৱা একো ইস্যু নাথাকে ন মানে বাৰ্গেনিং বেছি কৰা নাযায় যোনটোত মানে নাযায় কিন্তু কেতিয়াবা ধৰক কিছুমান গাড়ী ল'বলৈ বহুত মন যায় তো বোলে 20,000 টকা এটা মোক কম আছে হ'ব নালাগে দিয়ক আপুনি গাড়ীখন লৈ যাওক ওকে ঠিক আছে এইটো এটা ভাল কথা কৈছে আৰু যদি প্ৰফাইল ভাল থাকে মিনিমাম ডাউন পেমেণ্টত গাড়ী ওলাই যাব মিনিমামত ওলাই যাব উইদিন 3 ইয়াৰ্ছত ওলাই যাব ওকে ঠিক আছে যোৰহাট ডিস্ট্ৰিক্ট হলে ঠিক আছে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো ওকে অংকুৰা আমাক প্ৰথমে এই গাড়ীখনৰ ডিটেইলছ দিব এক্সেন্ট এখন এক্সেন্ট হয় 2018 ডিসেম্বৰ মাহৰ গাড়ী হয় 62000 কিলোমিটাৰ ৰান হৈছে ওকে পেট্ৰল ভাৰ্সন হয় ফুল লোডেড এসেসৰিজ লাগি আছে গাড়ী একোৱে কৰিব নালাগে জাস্ট পেট্ৰল ভৰক চলক গাড়ীখন আমি ৰেট ৰাখিছো অনলি 4,15,000 টকা 415 ওকে 2018 ডিসেম্বৰ মাহৰ আৰু যদি প্ৰফাইল ভাল থাকে এটো কিমান দিলে ওলাব 1,10,000 15,000 20,000 ওকে যদি প্ৰফাইল ভাল থাকে আপোনাকে এখন এক্সেন্ট 1,10,000 বা 20ত লৈ যাব পাৰিব ঘৰত বাকিখিনি ফাইনান্স হৈ যাব হয় ওকে এখন এল্টো VXI প্লাস খন হয় 2022 ৰ লাষ্ট ভাগৰ গাড়ী 23,000 কিলোমিটাৰ ৰান হৈছে ওকে স্পেয়াৰ আনটাচ বাকি কন্ডিশন খুব ভাল হৈ আছে গাড়ীখন আমি প্ৰাইস ৰাখিছো অনলি 395 VXI প্লাস 2022 ৰ লাষ্টৰ ওকে এটো প্ৰফাইল ভাল দেখিলে 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে এখন গাড়ী 1 লাখ টকা দি পেলাই ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় আৰু নেক্সট আমাক কোৱা নেক্সট টাটা নেক্সন XZ প্লাস হয় 2022 ৰ জুলাই মাহৰ গাড়ী 65,000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্সন হয় ওকে গাড়ী খুব ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 645 ন ওকে ঠিক আছে চেলিৰ 2016-17 মানৰ হ'ব VXI হয় 57,000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ীখন আমি ৰেট ৰাখিছো 245 ওকে এখন সেলেৰি আপোনালোকে ডাইৰেক্ট 2,45,000 টকা কেশ ঘৰত লৈ যাব পাৰিব ফাইনান্সও হ'ব 1 লাখ মান টকা দিলে ওকে যদি ধৰক কেশ লৈ 2,45,000 টকা লৈ যাব পাৰিব 80,000 মান টকা দিলে ফাইনান্সও হ'ব ওকে যদি প্ৰফাইল ভাল আছে আপোনালোকে 80,000 টকা দি এখন সেলেৰি ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব টিগৰ 2021 ৰ ছেপ্টেম্বৰ মাহৰ গাড়ী XT মডেলটো হয় ওকে গাড়ী ফুল লোডেড হৈ আছে এসেসৰিজ টায়াৰ কন্ডিশন খুবেই ভাল গাড়ীখন 61,000 কিলোমিটাৰ ৰান দাম ৰাখিছো 475 অনলি 475 পেট্ৰল ভাৰ্সন ওকে এখন 1,20,30 দিলে আহি যাব না আৰামছে ওকে গুডা আমাক নেক্সট এখন ভাৰ্না কব এখন ভাৰ্না 2011 লাষ্ট ভাগৰ গাড়ী পেট্ৰল ভাৰ্সন হয় 53,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 2,15,000 টকা 2,15,000 টকা কেশ ল'ব পাৰিব কিমান কম দামত দি আছে 2,15,000 টকাত এখন ভাৰ্না আপোনাকে ঘৰত লৈ যাব পাৰিব অল পেপাৰস এখন টাটা জেছ 2015 লাষ্ট ভাগৰ গাড়ী 48,000 কিলোমিটাৰ ৰান হৈছে XMS মডেলটো হয় সেফটি মডেলটো হয় এলো হুইল ফিটেড আছে কোম্পানি ফিটেড ওকে ঠিক আছে খুব ভাল হৈ আছে কন্ডিশন ঠিক আছে ওকে এখন XUV 500 2013 লাষ্ট ভাগৰ গাড়ী গাড়ীখন ৰান হৈছে অনলি 46,000 কিলোমিটাৰ গাড়ীখন খুবেই ভাল হৈ আছে গাড়ীখন আমি প্ৰাইস ৰাখিছো 465 কোম্পানি টায়াৰ লাগি আছে আজিলৈকে ওকে স্পেয়াৰ আনটাচ 2018 লাষ্ট ভাগৰ গাড়ী টায়াৰ কন্ডিশন হক স্পেয়াৰ আনটাচ ইন্ট্ৰো এক্সটো খুব ভাল হৈ আছে গাড়ীখন আমি প্ৰাইস ৰাখিছো 565 ফ্ৰন্ট টায়াৰ গিটা আপোনাৰ 100 কিলোমিটাৰ চলোৱা নাই নিউ টায়াৰ হয় গাড়ীখন আমি ৰেট ৰাখিছো 465 ওকে এখন ডাস্টাৰ পেট্ৰল ন ডিজেল এখন 1 লাখ মান দিলে ওলাই যাব না ওলাব আৰামছে ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে এখন গাড়ী 1 লাখ টকা দি পেলাই ঘৰত লৈ যাব পাৰিব আৰু বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন কব এখন XUV 500 W8 মডেলটো হয় অনলি 69,000 কিলোমিটাৰ ৰান হৈছে ওকে 2015 চনৰ গাড়ী হয় গাড়ী খুব ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 545 ওকে ঠিক আছে নেক্সট এখন কুইক কব এখন কুইক 2020 নৱেম্বৰ মাহৰ গাড়ী কুইক নিউ লুকসটো হয় গাড়ী চলিছে অনলি 36,000 কিলোমিটাৰ প্ৰাইস ৰাখিছো 3,05,000 টকা অনলি 3,05,000 অনলি 3,05,000 ওকে নেগোশিয়েবল হৈ যাব না হৈ যাব সব হৈ যাব আৰু এটো কিমান দিলে আহিব প্ৰফাইল ভাল থাকিলে 80,000 70,000 যদি প্ৰফাইল ভাল আছে 70 পৰা 80,000 টকা দি এখন ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় নেক্সট কব আমাক বলেৰো এখন বলেৰো 2014 ডিসেম্বৰ মাহৰ গাড়ী অনলি
6000 কিলোমিটাৰ ৰান হৈছে ZLX হয় একো কৰিব নালাগে গাড়ীখন ডিজেল ভৰক চলক সব কৰি ৰখা হৈছে এসএসআই সব লগাই ৰখা হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 385 3,85,000 টকা 385 এখন ফাইনান্স হ'ব হৈ যাব কিমান দিলে ল'ব এখন 1,20,000 যিমান কমত হয় হিমানতে কৰিম আমি প্ৰফাইল ভাল থাকিলে ধৰক 50,000 টো ওলাই যাব প্ৰফাইল বুলি নহয় আমি একচুয়ালি যিমান মিনিমামত কৰিব পাৰো হেতুৱে আমি যিমান ট্ৰাই কৰিব পাৰো ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 1,20 বা 1,30 দি এখন গাড়ী আপোনাকে ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক এখন ক'বা ডেটছন ৰেডিগো ডেটছন ৰেডিগো টপ মডেল হয় 2017 ডিসেম্বৰ মাহৰ গাড়ী 28,000 কিলোমিটাৰ অনলি ৰান হৈছে ওকে একো কৰিব নালাগে ইন্টেৰিয়ৰটো এবাৰ চাব আপুনি চাব নালাগে কাস্টমাৰ চাই ল'ব নিজে গাড়ী ৰেট ৰাখিছো 235 2,35,000 টকা 2,35,000 আৰু কমিব আৰু এখন কিমান দিলে ল'ব এবাৰ 80,000 90,000 এবাৰ ধৰিব নোৱাৰি মানে কিছুমান কাস্টমাৰ আহিব নে মোক কৈছে না এটা ধৰ মিনিমাম ধৰক যদি প্ৰফাইল ভাল থাকে 50,000 টো ওলাই কিছুমান এনেকুৱা গাড়ী আছে 30,000 টো ওলাই কিছুমান নিদিলেও ওলাই কিছুমান আকৌ 1 লাখ টকা দিলেও ধৰি লৈছো 80,000 1 লাখ ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 80 পা 1 লাখ টকা দি এখন গাড়ী আপোনাৰ ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব যাৰ যাৰ কাৰোবাৰ যদি পইচা অসুবিধা আছে এই কাৰণে কৈছো যে আপোনাকে যদি গাড়ী এখন ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনাকে ফাইনান্সতো গাড়ী লৈ যাব পাৰিব হেতু কাৰণে বহুতে খুজি থাকে দাদা ডাউন পেমেন্ট কিমান আহিব হেতু কাৰণে মই অলৰেডি কৈ দিছো তথাপি আপোনাকে এবাৰ আহিব সিভিলটো চেক কৰি ল'ব কি জানি বেছি হ'ব পাৰে কি জানি কম হ'ব পাৰে ঠিক আছে নেক্সট আমাক এখন ক'ব এখন টাটা টিয়াগো এখন 2017 ডিসেম্বৰ মাহৰ গাড়ী পেট্ৰল ভাৰ্সন হয় 88,000 কিলোমিটাৰ ৰান গাড়ী ৰেট ৰাখিছো 355 3,55,000 এলসিডি ফিটেড আছে আফটাৰ মাৰ্কেট কভাৰ মেটিং সব পাই ৰাখা আছে এখন টিয়াগো 3,55,000 টকাত আপোনাকে লৈ যাব পাৰিব যদি আপোনাকৰ প্ৰফাইল ভাল আছে মাত্ৰ 1 ৰ পৰা 1,20,30 দিয়ক এখন গাড়ী আপোনাকে ঘৰত লৈ যাক বাকিখিনি ফাইনান্স নেক্সট আমাক এখন ক'ব সুইফট ডিজায়াৰ এখন 2018 অক্টোবৰ মাহৰ গাড়ী ওকে গাড়ী ৰান হৈছে অনলি 32,000 কিলোমিটাৰ অনলি 32,000 কিলোমিটাৰ পেট্ৰল ভাৰ্সন হয় স্পেয়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 565 এখনো প্ৰফাইল ভাল 1.5 লাখ মান দিলে ওলাই যাব আৰামছে যদি প্ৰফাইল ভাল আছে আপোনাকে এখন গাড়ী 1.5 লাখ টকা দি ঘৰত লৈ যাব পাৰিব বাকিখিনি আপোনাকে ফাইনান্স কৰি ল'ব পাৰিব নেক্সট এখন ক'ব এল্টো 800 LXI হয় 2018 ডিসেম্বৰ মাহৰ গাড়ী 38,000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 325 3,20,000 3,25,000 ওকে এখন সিয়াজ 2016 অক্টোবৰ মাহৰ গাড়ী পেট্ৰল ভাৰ্সন হয় VXI প্লাস 63,000 কিলোমিটাৰ ৰান হৈছে ঠিক আছে গাড়ীখন আমি প্ৰাইস ৰাখিছো 5,05,000 টকা 5,05,000 5,05,000 ওকে 5,05,000 এখন সিয়াজ আপোনাৰ ঘৰত লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে আপোনাৰ 1.5 পৰা 2 লাখ টকা দিলে আৰামছে ফাইনান্স হৈ যাব আৰু বাকিখিনি আপোনালোকৰ লোন হৈ যাব এখন গ্ৰেণ্ড আইটেন মেগনা প্লাস হয় 2018 জুন মাহৰ গাড়ী 41,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 3,85,000 385 ওকে এখন গাড়ী আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1 ৰ পৰা 1.5 লাখ টকা দি পেলাই বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব ঠিক আছে এখন 2017 এপ্ৰিল মাহৰ গাড়ী সুইফট হয় VXI হয় গাড়ীখন খুব ভাল হৈছে কন্ডিশন প্ৰাইস ৰাখিছো 395 এখনো 1 ৰ পৰা 1,20,30 দিলে ওলাই যাব ওকে আপোনাকে এখন 1 ৰ পৰা 1,20 বা 30 দি লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব নেক্সট আমাক এখন ক'ব এখন টিয়াগো এখন 2016 অক্টোবৰ মাহৰ গাড়ী ওকে গাড়ী খুব ভাল হৈছে কন্ডিশন XT মডেলটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 3,05,000 টকা 3,05,000 টকা আপোনাৰ প্ৰাইস বিলাক ইমান ৰিজনেবল কেনেকৈ দি আছে ৰিজনেবল নহয় কম হয় ৰিজনেবল বুলি নকয় কম দিছে কম হয় কমত কিয় দি আছে দি থাকিম জি মন যায় আপুনি লৈ ল'ব দিয়ক আমাৰ জি মন যায় ওকে নেক্সট এখন ওয়েগনাৰ এখন 2015 লাষ্টৰ গাড়ী খুব ভাল হৈ আছে কন্ডিশন প্ৰাইস ৰাখিছো 3,15,000 টকা 3,15,000 টকাত ওয়েগনাৰ VXI যদি আপোনালোকে ফাইনান্স কৰিম বুলি ভাবিছে এখন 1 ৰ পৰা 1,20,30 দি ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব এখন পালছ ৰেনল্ট পালছ 2016 অক্টোবৰ মাহৰ গাড়ীখন আমি ৰেট ৰাখিছো 265 2,65,000 টকাৰ এখন পালছ আপোনালোকে ঘৰত লৈ যাব পাৰিব নেক্সট আমাক ক'ব কুইট এখন 2016 জুলাই মাহৰ গাড়ী 49,000 কিলোমিটাৰ ৰান হৈছে গাড়ী আমি প্ৰাইস ৰাখিছো 2,25,000 টকা 2,25,000 টকাত এখন কুইট আপোনালোকে ঘৰত লৈ যাব পাৰিব এখন টিগৰ 2019 অক্টোবৰ মাহৰ গাড়ী 41,000 কিলোমিটাৰ ৰান স্পেয়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 465 ন 65 ওকে নেক্সট এখন ক'ব এখন গ্ৰেণ্ড আইটেন স্পৰ্টছ হয় 2017 মাৰ্চ মাহৰ গাড়ী পেট্ৰল ভাৰ্সন হয় 49,000 কিলোমিটাৰ ৰান
প্ৰাইস ৰাখিছো 4,15,000 টকা 4,15,000 ঠিক আছে এখন সুইফট ডিজায়াৰ একদম মাখন হৈ আছে মাখন বাটাৰ হৈ আছে 2016 নৱেম্বৰ মাহৰ গাড়ী 73,000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল ভাৰ্চন হয় যদি কুটুককে আৱাজটা পায় না গাড়ীখন আপুনি ল'ব নালাগে এনেতো আৱাজ পালে নলয় তথাপি নালাগে ল'ব মানে মই 1,000-1,200 টকা দি দিম তেলৰ খৰচ যদি ক'ব পা আহে ইমানে ধুনীয়া হৈ আছে ইমান গ্যাৰান্টি নিদো ৱাৰেণ্টি নিদো কিন্তু গাড়ী মজা গাড়ীখনৰ ৰেট ৰাখিছো 4,25,000 টকা 4,25,000 কিবা এটা কমাই দিম ঠিক আছে এখন ইকো হয় 2019 নৱেম্বৰ মাহৰ গাড়ী অনলি 16,300 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈছে 7 সিটাৰ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে মানে আমি নাই কৰা কাস্টমাৰে কৈছে যে গম নাপাওঁ গাড়ীখন আমি ৰেট ৰাখিছো 4,15,000 টকা 4,15,000 ওকে ঠিক আছে এখন ক'ব এখন গো প্লাছ হয় ডাস্টান গো প্লাছ 2019 চনৰ হয় 42,000 কিলোমিটাৰ মান ৰান হৈছে অনলি 42,000 কিলোমিটাৰ মান ৰান হৈছে গাড়ী খুব ভাল হৈ আছে আমি প্ৰাইস ৰাখিছো 265 2,65,000 টকাত এখন গাড়ী আপোনাকে ঘৰত লৈ যাব পাৰিব কেশ হয় নেক্সট এখন ক'ব ফাইনেন্সও হ'ব কেশ নহয় কেশ 2,65,000 কৈছো ফাইনেন্সও হ'ব এইটো পিছৰ কথা নেক্সট এখন এখন এল্টো এখন 2010 লাষ্টৰ গাড়ী 76,000 কিলোমিটাৰ ৰান এলএক্সআই মডেল হয় প্ৰাইস ৰাখিছো 145 1,45,000 টকাত এখন আপোনাকে ঘৰত লৈ যাব পাৰিব কি ধুনীয়া কণ্ডিচনৰ গাড়ী আপোনাকে চাই লওক নেক্সট আমাক এখন ক'ব এখন ভাৰ্না হয় এখন ভাৰ্না 2011 লাষ্টৰ গাড়ী 63,000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্চন হয় প্ৰাইস ৰাখিছো 2,15,000 টকা 2,15,000 টকাত এখন ভাৰ্না আপোনাকে ঘৰত লৈ যাব পাৰিব কেশ নেক্সট আমাক এখন ক'ব এখন বুকড হৈ গ'ল ন ওকে নেক্সট আমাক ক'ব এখন এ ষ্টাৰ 64,000 কিলোমিটাৰ ৰান ভিএক্সআই প্লাস হয় প্ৰাইস ৰাখিছো 2,15,000 টকা 2,15,000 টকাত এখন এ ষ্টাৰ আপোনাকে ঘৰত লৈ যাব পাৰিব কেশ টকাত নেক্সট আমাক ক'ব চেন্ট্ৰো গাড়ী ভাল হৈ আছে কণ্ডিচন 48,000 কিলোমিটাৰ ৰান হৈছে 1,15,000 টকা 1,15,000 টকা চেন্ট্ৰো কাগজ পাতি আপডেট কৰি দিব সব আপডেট কৰি পেলাই 1,15,000 টকা আপোনাকে এখন ঘৰত লৈ যাব পাৰিব অংগুৰা আমাক নেক্সট এখন ক'ব নেনো এইখন নেনো মুনিছো এখন দিলে বেয়া দিব মোক ঘৰত নাই বেছি দিয়ক নাই কিয় হেতু নকৰো নেক্সট অলপ কমাৰ্চিয়েলৰ ফালে আহো আমাক ক'ব এচি গ'ল এখন 2022 নৱেম্বৰ মাহৰ গাড়ী 24,000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল হয় বডি সব কাম কৰা ৰখা হৈছে বডি বনাই থোৱা হৈছে মানে গাড়ী ভাল হৈ আছে প্ৰাইস ৰাখিছো 385 3,85,000 ইনক্লুডিং 15 বছৰ টেক্স 3,85,000 টকাত এখন গাড়ী পাব আকৌ ইনক্লুডিং 15 ইয়াৰ টেক্স আৰু ইনস্যুৰেন্স পলিচনটো থাকিবই এখিনি দি দিম ওকে নেক্সট আমাক এখন 2021 নৱেম্বৰ এখন অনলি 12,000 চলিছে একে পেট্ৰল ভাৰ্চন হয় এখনো একে 385 ইনক্লুডিং পেপাৰ আপডেট 15 বছৰ টেক্স নেক্সট এখন ক'ব এখন 2023 নৱেম্বৰ একে ৰেট 385 এখনো একে কাহিনী সব কাগজ কৰি দিম ওকে নেক্সট আমাক এখন ক'ব এখন 80,000 ডাইৰেক্ট 80,000 ডাইৰেক্ট ফাইনেল কক মোৰ ভিডিও চাই 80,000 টকাত এখন গাড়ী আপোনাক ঘৰত লৈ যাব পাৰিব এখন 75,000 ভিএক্সআই হয় জেন এষ্টিলো কোনোবাই যে জেন এষ্টিলো বিচাৰি আছে আপুনি এখন লৈ যাব পাৰিব 75,000 টকাত কেশ আপোনাকে ডাইৰেক্ট লৈ যাব পাৰিব নেক্সট আমাক ক'ব এখন নিয়ন এখন 190 1,90,000 2012-13 মানৰ হ'ব 60,000 চলিছে গাড়ী ভাল হৈ আছে 190 1,90,000 টকাত এখন নিয়ন আপোনাক ঘৰত লৈ যাব পাৰিব নেক্সট এখন ৱেগনাৰ ক'ব এখন আপোনাৰ পেপাৰ আপডেট আছে সব নাথাকিলে আমি কৰি দিম 1,25,000 টকা 1,25,000 টকাত এখন ৱেগনাৰ আপোনাক ঘৰত লৈ যাব পাৰিব কেশ কুকুৰবোৰ ইয়াত এই কুকুৰ ভাল লাগে মোৰ ভাল লাগে ঘৰত দুটা আছে ইয়াত 4টা এই ৰাস্তাত পৰি থকা কুকুৰ হয় আমি আনো ভ্যাকসিন সেকশন দিও এক পুহে গেট সেট সব বনাই দিছো তো যাবলৈ নিদো সিহঁতক কতো পুৰা বন্দি নহয় একচুয়ালি ৰাস্তাত গলে গাড়ী নামাইব জানো বাইপাছত আচ্ছা নমস্কাৰ আমাৰ ডিলাৰ অধিপতি কাৰ প্লেছৰ পৰা আপোনাৰ এই ইকো গাড়ীখন লোৱাৰ অনুভৱ কেনেকুৱা খুবেই সুন্দৰ হয় প্ৰথম কথা হৈছে তেওঁলোকৰ আপোনালোক যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক আশা কৰিম মই আহক ইয়ালৈ অধিপতিলৈ নমস্কাৰ হয় আমাৰ ডিলাৰ অধিপতি কাৰ প্লেছৰ পৰা এই টিয়াগো গাড়ীখন লৈ কেনেকুৱা অনুভৱ কৰিছে বহুত ভাল অনুভৱ কৰিছে আমি মানে ষ্টাফটো বহুত সাপোৰ্টিং যেতিয়া চাব আহিছো সব ডিটেইলছ ভালকে বুজাইছে আৰু প্ৰচিডিউৰটো ভালকে বুজালে আৰু সেইটো কাৰণে আজি ল'বলৈ পাৰিলো খুৰা আমাৰ ডিলাৰ অধিপতি কাৰ প্লেছৰ পৰা আপোনাৰ ঘৰ ঢকুৱাখানাত আহি গাড়ীখন ডেলিভাৰী দিছো আপুনি কেনেকুৱা পাইছে বহুত ভাল লাগিছে আপুনি সুখী নিশ্চয় ঠিক আছে দেখা পালে সকলোখিনি গাড়ী দেখুৱালো স্কেন নাম্বাৰ আহি আছে আপোনালোকৰ কিবা গাড়ী যদি পচন্দ হয় আপোনালোকে কণ্টেক্ট কৰক
আপোনালোকে গাড়ী ল'ব নালাগে, মই এইটো কথাই কৈছোঁ, আপোনালোকে এবাৰ অধিপতি কাৰ ভিজিট কৰক, গাড়ী এবাৰ চলাওক, টেষ্ট ড্ৰাইভ কৰক, ভেৰিফাই কৰক, মেকানিক লৈ আহক। আপোনালোকে ইয়াত আহিলে গম পাব প্ৰাইচ আৰু প্ৰাইচৰ লগত গাড়ীবোৰ কেনেকুৱা কণ্ডিশ্যনৰ গাড়ী থাকে আপোনালোকে নিজে এবাৰ আহিলে গম পাব। মই জাষ্ট আপোনালোকক ইনফৰমেশ্যন দিছোঁ, বেছি বেটাৰ হ'ব আপোনালোকে ডিলাৰ ভিজিট কৰক। আমাৰ বহুত বেছি গাড়ী নাথাকে, যিকেইটা থাকে অলপ ভালেই ৰাখিব ট্ৰাই কৰোঁ। অ'কে, তাৰপিছত মেইন কথাটো যে এইবাৰ চাইকেলৰ কথা একো নক'লে। চাইকেল দিব লাগিব, দিব দিম মানে এইবাৰ 3 লাখৰ ওপৰ গাড়ীখিনি চাইকেল দিম আৰু বাকীখিনি ট্ৰলি দিম, চবটো কৰিয়ে দিওঁ। চব এতিয়া চব গাড়ী ইঞ্জিনৰ সলাই দিওঁতো। মই আপোনাক এটা কথা ডাইৰেক্ট মই ক্লিয়াৰ কাট মানে হেৰিত কৈ দি আছোঁ, আপুনি তেওঁলোকক কৈ দিয়ক। বহুতে ভাবে কি গাড়ীৰ দামটোৰ লগত প্লাছ কৰি চাইকেলটো নাই নাই, সেইবোৰ চিষ্টেম নাই আমাৰ লগত। আপুনি এইটো নহয়, আমি একচুৱেলি মৰমত দিওঁ দেই, সেইটো মৰম বুলি কয় আৰু মানে কি হয় গাড়ীখন ল'লে নাই আপুনি দাম দৰ মৰাৰ পিছতহে দিওঁ আমি। কিছুমানে চোন একোৱেই নিদিয়ে, ৰুমাল এখনো নিদিয়ে, কথাটো তেনেকুৱা, দিবও নালাগে বাৰু, কিন্তু আমি পাৰিছোঁ দিছোঁ, আমি কিবা এটা ভাল লাগে দিছোঁ আৰু এইটো গাড়ীৰ লগত ইনক্লুডিং। গাড়ী মানে দাম দৰ মৰাৰ পিছত দিয়ে, পিছত এইটো কিছুমানে আমি মন গ'লে নিদিবও পাৰোঁ, বোলে ভাল নাই লগা নিদিবও পাৰোঁ। আৰু ট্ৰলি বেগৰ চিষ্টেমটো, ট্ৰলি বেগ 3 লাখৰ তলৰ গাড়ীখিনি প্ৰত্যেককে ট্ৰলি বেগ দিম। ট্ৰলি বেগ দিব ন? বাকী আপোনাকে আমি গাড়ী এখন এনেই আনি পেলাই বিকি নিদিওঁ। কিছুমান এনেকুৱা মানুহ আছে গাড়ীখন নোধুৱেও ডাইৰেক্ট বিকি দিয়ে। প্ৰথম কথা আমি গাড়ীখন আনো, টায়াৰ চায়াৰ চাই লওঁ, এলাইনমেণ্ট চাই লওঁ, তাৰপিছত আপোনাৰ ধৰক ইঞ্জিন অইল বেয়া থাকিলে এইখিনি সলাই দিওঁ, কুলেন চুলেন যিখিনি থাকে প্ৰিলিমিনাৰী কাম কৰোঁ। মেট নাথাকিলে মেট, চিট কভাৰ নাথাকিলে চিট কভাৰ, বোলে লাইটৰ বাল্ব এটা বেয়া আছে এইটো কৰোঁ, ডিটেইলিং কৰোঁ, ইঞ্জিন কটেট কৰোঁ, মানে একদম কইনাজনী যেনেকে সজাই আমি তেনেকে কৰিহে গাড়ী বিকো মানে। বুজি পালে না? এই গাড়ীখন আনি চিধা বিকি নিদিওঁ। মানে কোনোবাই যদি গাড়ী পুৰণা গাড়ী লয় যে ফিলিং হয় যে নতুন গাড়ী লৈছে, একদম নতুন লোৱা ফিলটো দিওঁ আমি। আৰু যোনেও ধৰক ছেকেণ্ড হেণ্ড গাড়ী লয় তেখেতৰ কাৰণেতো অলৰেডি নতুনে গাড়ীটো। এইটো কিছুমানে পইচা নাথাকিলে কি কৰিব, ছেকেণ্ড হেণ্ড গাড়ী মই ছেকেণ্ড হেণ্ড কিনিছো গাড়ী, মোৰ পইচা নাই কাৰণে ছেকেণ্ড হেণ্ড কিনিছো ন, পইচা টকালে নতুন কিনিলো। আৰু বহুতে আজিকালি নতুন গাড়ী নিকিনে হৈছে, মানে নতুন এখন কিনে আৰু এখন ঘৰত কাৰণে ছেকেণ্ড হেণ্ডে কিনে, সেইটোৱে কাহিনীটো, বেলেগ একো নাই। ঠিক আছে, কাগজ পাতি কথাটো আহো, আপোনাকে ষ্টেট এনঅ'চি দিয়ে? ষ্টেট এনঅ'চি একচুৱেলি অসমৰ বাহিৰ হলে দিওঁ, দি দিয়ে ন? যাক যাক লাগে। তাৰপিছত কাগজ পাতি যিমান আছে চব আপোনাকে কৰি দিব, আপডেট কৰি দিওঁ। একচুৱেলি কি হয়, কিছুমানে কমেণ্ট কৰে পেপাৰটো আপডেট নহলে ট্ৰান্সফাৰ কেনেকে হ'ব, ঠিকেই কয় তেওঁলোকে, কিন্তু কথাত তেনেকুৱা নহয়। কথা এনেকুৱা, কিছুমান আপুনি চাপ'জ বলেৰ'খন ফাইনেন্স কৰিলে, বলেৰ'খনৰ আছে চাপ'জ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটো ফাইনেন্স নহয়, ফাৰ্ষ্ট পাৰ্টিত কৰিব লাগিব। থাৰ্ড পাৰ্টি থাকিলেও আমি ফাৰ্ষ্ট পাৰ্টি কৰি দিওঁ, মই সেইটো কথাহে ক'ব কাৰণে, বুজি পাইছে নে? সেইটো নহয় মই পেপাৰটো কৰি দিম তাৰপিছত, সেইটো নহয়। মানে কিছুমান গাড়ী থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ থাকে নহয়, যদি সেইখন কিবা কাৰণত কেছত বিক্ৰী হৈছে আমি ইঞ্চুৰেঞ্চ নকৰোঁ, যদি ফাইনেন্সত বিক্ৰী হৈছে আমি ফ্ৰী অফ কষ্ট ইঞ্চুৰেঞ্চ কৰি দিব। বাকীটো গাড়ী কাম কৰি ৰাখিম, মই সেইটো কথাহে বুজাব গৈছো। মানে কাগজ নাথাকিলেতো কৰি দিমেই, ফাইনেন্স কৰিলে থাৰ্ড পাৰ্টি থাকিলে ফাৰ্ষ্ট পাৰ্টি আমি কৰি দিম। ঠিক আছে, আপোনালোকক মই এটা কথাই কওঁ যে এবাৰ অধিপতি কাৰ প্লেচ আপোনালোকে অহাৰ আগত, খালি গাড়ী লোৱাৰ আগত যেনেকে ইচ্ছা তেনেকে চাই লওক। মই আকৌ কৈছো, আমাৰ ওপৰত বহুত বিশ্বাস নকৰিব। আমি বিশ্বাস মানে কি, বিশ্বাস সেইটো কথা কোৱা নাই, ফুললি ট্ৰাষ্ট কাকো কৰিব নালাগে। গাড়ীখন আপুনি চাই লওক, কথাটো সেইটোৱে। গাড়ী বেয়া নাপায় সেইটো মই কৈ দিম আপোনাক, গাড়ী বেয়া নাপায়, কিন্তু আপুনি গাড়ীখন এবাৰ চাই লওক, তাৰপিছতহে কিনক দেই। একদম যধে মধে আহি কিনি যাব নালাগে, কথাটো। আৰু যিসকলে গাড়ী লৈছে তেওঁলোকে আগতো ফিডবেক দিছে, এতিয়াও এবাৰ কমেণ্টত ফিডবেক দি দিব। বহুতে তেনেকে গাড়ী নিছে, আগতে ঘৰৰ ওচৰৰ এখনে গাড়ী নিছে, ঘৰৰ ওচৰৰ গাঁৱত 3-4খন গাড়ী গৈছে, এক্সাম্পল আছে। এইবোৰ ভিডিঅ' কৰি থোৱা আছে, এইবোৰ আপলোড কৰাৰ কথাও নহয়। আমি কি কাম নিজে কৰি আছো আমি জানোতো, কি কাম কৰি আছো, ভালে কৰি যাম, যিমান দিন পাওঁ ভালে কৰি যাম। ঠিক আছে, এইখিনিয়ে লাষ্ট আৰু নকওঁ, স্ক্ৰীন নাম্বাৰ আছে, আপোনাক কণ্টেক্ট কৰি ল'ব। আহক অধিপতি কাৰ প্লেচ যোৰহাট, এবাৰ টেষ্ট ড্ৰাইভ কৰক, ভেৰিফাই কৰক। আকৌ কৈ দিছোঁ নিজে গাড়ী চাওক, তাৰপিছত আপোনালোকে এবাৰ গাড়ী লওক। আৰু যিসকলে আগতে মোৰ ভিডিঅ' চাই অধিপতি কাৰ প্লেচৰ পৰা গাড়ী লৈছে তেওঁলোকে এবাৰ কমেণ্টত জনাই দিব ফিডবেকটো, কেনেকুৱা গাড়ী পাইছে বা কি চিষ্টেমৰ গাড়ী পাইছে। সেইখিনি ক'ব লাগিছিল। নতুন ষ্টক আহিলে আকৌ আহিম, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয়।